দৰ্শকসকল, আজি আপোনালোকক এনে এখন ঠাইলৈ লৈ যাব বিচাৰিছোঁ, যিখন ঠাইৰ সৈতে আমাৰ দুয়োখন মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ ঘটনাও জড়িত হৈ আছে। প্ৰকাণ্ড প্ৰকাণ্ড গ্ৰেনাইট শিলেৰে আবৃত, প্ৰায় ৪৭ বিঘা মাটিকালিৰে আবৃত এই পাহাৰটোৱেই হৈছে মাধৱ পাহাৰ। মধ্য অসমৰ নগাঁও জিলা সদৰ নগাঁৱৰ পৰা ৪৩ কিলোমিটাৰ দক্ষিণ দিশে আহিলেই পোৱা যায় এই মাধৱ পাহাৰ। এই মাধৱ পাহাৰতে যুগ যুগ ধৰি দণ্ডায়মান হৈ আছে এখনি ইতিহাস প্ৰসিদ্ধ থান, যাৰ নাম শ্ৰী শ্ৰী মাধৱ থান। এই মাধৱ থানখনৰ সৃষ্টি কেনেকৈ হ'ল বা থানখনৰ মাহাত্ম্যনো কি, সেই বিষয়ে জানিবলৈ আমি দ্বাপৰ যুগলৈ উভতি যাব লাগিব। জনশ্ৰুতি মতে এই পাহাৰৰ দাঁতিতেই আছিল তাহানিৰ প্ৰমিলা ৰাজ্য। সুবোধ সেন মজুমদাৰৰ বাংলা কাশিদাসী মহাভাৰততো এই প্ৰমিলা ৰাজ্যৰ কথা বৰ্ণনা কৰা আছে। গ্ৰন্থখনৰ ৯৮১ পৃষ্ঠাত থকা বৰ্ণনা মতে প্ৰমিলা এখন নাৰী ৰাজ্য আছিল। প্ৰমিলা কুঁৱৰী নামৰ এগৰাকী ৰাণীয়ে এই ৰাজ্য শাসন কৰিছিল। প্ৰমিলা কুঁৱৰীৰ ৪,০০০ পদ্মিনী নাৰী সহচৰী আছিল। পাণ্ডৱে ৰাজসূয় যজ্ঞ সম্পন্ন কৰি এৰি দিয়া ঘোঁৰা এদিন আহি আহি প্ৰমিলা ৰাজ্য পাইছিলেহি। প্ৰমিলাৰ নাৰী সৈন্যই এই ঘোঁৰাটো বন্দী কৰে। ফলত ঘোঁৰাৰ পাছে পাছে অহা অৰ্জুনৰ সৈতে প্ৰমিলা কুঁৱৰীৰ ঘোৰ যুদ্ধ হয়। এই যুদ্ধত অৰ্জুন পৰাস্ত হ'বলগীয়া হয়। পৰাস্ত হৈ তেওঁ কুঁৱৰীৰ পৰিচয় বিচৰাত কুঁৱৰীয়ে নিজকে দিলীপ ৰজাৰ কন্যা বুলি পৰিচয় দিয়ে। কিংবদন্তি মতে এসময়ত এই অৰণ্যভূমিত মহাদেৱ আৰু পাৰ্বতী বা গৌৰীয়ে মহা আনন্দে বিহাৰ কৰি আছিল। সেই সময়তে দিলীপ ৰজাই সসৈন্যে মৃগয়া কৰিবলৈ আহি তেওঁলোকক হঠাতে দেখা পায়। ইয়াতে লজ্জিত হৈ ক্ৰোধত গৌৰীয়ে দিলীপ ৰজাক অভিশাপ দিয়ে। গৌৰীৰ অভিশাপত দিলীপ ৰজা প্ৰমুখ্যে সমস্ত সৈন্য সামন্ত নাৰীলৈ ৰূপান্তৰিত হয়। কথিত আছে যে গৌৰীৰ শাপৰ বাবেই প্ৰমিলা অঞ্চলত প্ৰৱেশ কৰা সকলো পুৰুষ নাৰীলৈ ৰূপান্তৰিত হৈছিল আৰু প্ৰমিলাত ১২ বছৰতকৈ অধিক বয়সলৈ কোনো ল'ৰা সন্তান জীয়াই থকা নাছিল। মন্দিৰৰ বৰ্তমানৰ পূজাৰী মামুল ভূঞাদেৱেও আমাক এই একেখিনি কথাকে অৱগত কৰিছিল। অৱশেষত অৰ্জুন আৰু প্ৰমিলা কুঁৱৰীৰ মাজত মধ্যস্থতা কৰিবলৈ মাধৱ বা ভগৱান শ্ৰীকৃষ্ণ সেই স্থানলৈ আহিবলগীয়া হ'ল। মাধৱ আহি এই পাহাৰটোৰ আশ্ৰয় লয়হি। পৰৱৰ্তী কালত এই মাধৱ পাহাৰটো তেওঁৰ নামেৰেই এখন থান গঢ়ি উঠে, যিখনেই হৈছে শ্ৰী শ্ৰী মাধৱ থান। আজি মই আপোনালোকক এই মাধৱ পাহাৰৰ বুকুলৈকে লৈ আহিছোঁ। এটি বৰ মনোৰম শিলৰ পাহাৰ। এই পাহাৰৰ কাষেৰেই বৈ যোৱা বৰপানী বা কাৰ্বি-লাংপি নৈখনে আৱহমান কালৰ পৰাই যেন এই থানখনিৰ চৰণ যুগল বিধৌত কৰি আছে। মহিমামণ্ডিত এই থানখনিৰ অনেক মাহাত্ম্য মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। বৰপানী নৈৰ দাঁতিত মাধৱ পাহাৰৰ গাতে লাগি থকা এই থানখনত থকা বিষ্ণু মূৰ্তিৰ কাষৰ পৰাই এই গুহাটো আৰম্ভ হৈছে। জনশ্ৰুতি মতে কলিযুগ আৰম্ভ হোৱাৰ লগে লগেই এই গুহাৰ দুৱাৰখন বন্ধ হৈ যায়। ইয়াৰ পৰা ক্ৰমাৎ ওপৰলৈ উঠি গ'লে পোৱা যায় শিলৰ এই মনোমোহা তোৰণখন। পাহাৰৰ ওপৰত নামঘৰ আকৃতিৰ ডাঙৰ শিল এটাও আছে। জানিব পৰা মতে প্ৰায় ২৫০ বছৰ আগতে এগৰাকী অজ্ঞাত সন্যাসীয়ে উৰিয়াম গছ এজোপাৰ তলত মাধৱৰ পদশিলা স্থাপন কৰিছিল। গুহাৰ মুখতেই সৰু মন্দিৰ এটিও সাজি লোৱা হৈছিল। মাধৱৰ পদশিলাৰ পাষাণ লিপি প্ৰায় একাদশ বা দ্বাদশ শতিকাৰ বুলি গৱেষকসকলে ইতিমধ্যে অনুমান কৰিছে। পূৰ্বে এই গুহাটোত মানুহ সোমাব পাৰিছিল আৰু জীৱ জন্তুৱেও আশ্ৰয় লৈ আছিল।
পিছলৈ গুহাটো তললৈ বহি যোৱাত কোনো সোমাব নোৱাৰা হয়। জনশ্ৰুতি মতে এই গুহাৰ ভিতৰত মাধৱৰ কিছু সোণৰূপৰ অলংকাৰ আৰু সাজপাৰ আদি আছিল। বিশিষ্ট পণ্ডিত আৰু গৱেষক ডক্টৰ মহেশ্বৰ নেওগদেৱে তেখেতৰ পবিত্ৰ অসম গ্ৰন্থত মাধৱ থানৰ বিষয়ে উল্লেখ কৰি গৈছে। বহু বছৰ ধৰি মাধৱৰ এই পদশিলাকে ভক্তসকলে পূজা অৰ্চনা কৰি অহাৰ পাছত 40ৰ দশকৰ প্ৰথম ভাগত কামপুৰৰ ঘিলানীত উদ্ধাৰ হোৱা বিষ্ণুমূৰ্তি এটি মাধৱ থানলৈ অনা হয়। স্বৰ্গীয় মনেশ্বৰ বৰা নামৰ এজন লেখকে তেওঁৰ এটি প্ৰবন্ধত উল্লেখ কৰা মতে এঘৰ মুছলমান লোকৰ বাৰীৰ সাফলুৰ খান্দোতে এই মূৰ্তিভাগ ওলাইছিল। স্বপ্নাদেশ হোৱাত ওচৰৰ গাঁৱৰ মানুহে মাধৱপৰা স্থানলৈ আনি পদশিলাৰ লগতে স্থাপন কৰি 7 দিন জুৰি উৎসৱ পাতিছিল। শ্ৰী শ্ৰী মাধৱ থানৰ উৎপত্তি সম্পৰ্কে আৰু কেইটিমান জনশ্ৰুতিও শুনিবলৈ পোৱা যায়। ইয়াৰে এটা হৈছে সত্যযুগত অগস্ত্য মুনিয়ে দক্ষিণা পথত আৰু সমসাময়িক বিদেশ মাধৱে পূব ফালে হিন্দু ধৰ্ম প্ৰচাৰ কৰিবলৈ ওলাইছিল। বিদেশ মাধৱে আহি পূব দেশৰ বৰপানী নৈৰ পাৰৰ যিটো পাহাৰত আশ্ৰম পাতি আৰ্য ধৰ্ম প্ৰচাৰ কৰাইছিল সেই ঠাইখনেই পাছলৈ মাধৱপাৰা নামেৰে জনাজাত হয়। আন এটা জনশ্ৰুতি মতে প্ৰাচীন কামৰূপৰ প্ৰাক বৈদিক আৰ্যমূলীয় ৰজা নৰকাসুৰৰ পৰা আৰম্ভ হোৱা ভৌমপাল বৰাহী বংশৰ ৰজা ধৰ্মপালে কপিলী যমুনা উপত্যকাত ৰাজধানী পাতিছিল। এই বংশৰ এটা ঠাল দেৱবংশৰ ৰজা মহামাণিক্যই অপ্ৰমাদী কবি মাধৱ কন্দলীৰ জৰিয়তে মূল সংস্কৃত ৰামায়ণখন স্থানীয় সংযোগী অসমীয়া ভাষালৈ অনুবাদ কৰাইছিল। বৰপানী নৈৰ যিটো পাহাৰৰ পাতদেশত তেখেতে আশ্ৰম পাতি ৰামায়ণ অনুবাদ কৰিছিল সেই পাহাৰটোই পাছলৈ মাধৱ পাহাৰ আৰু আশ্ৰম পতা ঠাইখিনি মাধৱ থান ৰূপে পৰিচিত হয়। ইয়াৰ ওচৰৰ অঞ্চলত বসবাস কৰা অঞ্চলটো এই নামেৰে মাধৱপৰা নামেৰে পৰিচিত হয়। মাধৱ পাহাৰৰ কিছুমান অলৌকিক কাহিনী মানুহৰ মুখে মুখে আজিও প্ৰচলিত হৈ আছে। এই পাহাৰৰ নিচেই কাষতে বসবাস কৰা ফেঁচী বুঢ়ী নামৰ আইতাগৰাকীয়ে হেনো থানৰ কাষৰ অটব্য হাবিৰ মাজৰ পৰা নিশা কেতিয়াবা কেতিয়াবা তাঁত বোৱাৰ শব্দ, তাল খোল দবা বজোৱাৰ শব্দ আদি শুনিবলৈ পাইছিল। আনহাতে গণেশডুবিৰ ওচৰৰ বসবাস কৰা মুছলমান বৃদ্ধ এগৰাকীয়ে গণেশডুবিৰ পানীত কেতিয়াবা কেতিয়াবা ভাহি উঠা নাও, কাঁহ পিতলৰ বাচন বৰ্তন আদি দেখিবলৈ পাইছিল। মানুহজনে পানীত ভাহি উঠা লোটা উঠাই আনিবলৈ কেইবাবাৰো চেষ্টা কৰি আছিল, কিন্তু তেওঁ লোটা আনিবলৈ গ'লেই সেইটো পানীত অদৃশ্য হৈ গৈছিল। মাধৱ থানত এহাল হাতী আছিল। হাতী দুটা দিনত মাধৱ থানৰ ওচৰে পাজৰে থাকি সন্ধ্যা হ'লেই বসুন্ধৰী থানলৈ গুচি গৈছিল। উল্লেখ্য যে বসুন্ধৰী থানখনো এই বৰপানী নৈৰে উজাই গৈ 25-30 কিলোমিটাৰমান গ'লেই পোৱা যায়। স্থানীয় ৰাইজে মাধৱ গোসাঁই হাতীৰে থান দুখনলৈ অহা যোৱা কৰা বুলি বিশ্বাস কৰিছিল। মাধৱ থানৰ গুহাটোত এটা বাঘ আছিল। মানুহে ইয়াক থানখনৰ ৰখীয়া বুলি বিশ্বাস কৰিছিল। অতীজতে এই গুহাটোত হেনো অনেক বস্ত্ৰ অলংকাৰ আদি ওলাইছিল। কোনো অভাৱী লোকে নিজৰ কন্যাৰ বিবাহৰ বাবে শৰাই শলিতা দি প্ৰাৰ্থনা কৰিলে পিছদিনা ইয়াত কইনাৰ সাজ পোছাক আ অলংকাৰ আদি ওলাইছিল। পিছে এবাৰ কোনো দুষ্ট লোকে সেই বস্ত্ৰ অলংকাৰ ঘৰলৈ ঘূৰাই নিদিয়াৰ বাবে তেতিয়াৰ পৰা সেই প্ৰথা নোহোৱা হৈ পৰে। মাধৱ থানৰ আন কেইখনমান থানৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মাধৱ থানৰ কাষৰে 30 ফুটমান ওপৰত এই শিৱ থানখন অৱস্থিত। ইয়াত শিৱলিংগ আছে। মাধৱ থানলৈ অহা যোৱা কৰা ভকত বৈষ্ণৱ শিৱ ভক্তসকলে শিৱ থানতো শৰাই শলিতা দি পূজা আগবঢ়ায়। ইয়াত আছে ভোলা বাবাৰ থান। ভোলা বাবাৰ থানখনো শিৱ থানেই। মাধৱ মন্দিৰৰ ওচৰতে পাহাৰৰ ওপৰত থকা শিৱ থানৰ সোঁফালে থকা এটি পথ এইখন শিৱ থানলৈ গৈছে। পাহাৰটোৰ প্ৰকাণ্ড শিল এটাই এই থানখন লোকচক্ষুৰ পৰা আঁতৰাই ৰাখিছে। বিষ্ণু বাবাৰ থান এখন আছে। মাধৱ পাহাৰৰ ওপৰ ভাগত বিষ্ণু বাবাৰ থানখন অৱস্থিত।
ৰজা আলিৰ ফালৰ পৰা চালে ৰাস্তাৰ পৰাই ইয়াক দেখা যায়। প্ৰাকৃতিকভাৱে ইয়াত শিৱলিংগ সদৃশ দুটা ওখ শিল আছে। এটা শিলত প্ৰাকৃতিকভাৱে সৃষ্ট মুখাৱয়ব আছে। দূৰৰ পৰা চালেহে এই মুখাৱয়ব স্পষ্ট হয় যদিও ওচৰলৈ আহি চালে কিন্তু ইয়াক দেখা নাপায়। সৌভাগ্যজনেহে বোলে ইয়াক দেখা পায়। এই জনবিশ্বাস চলি আহিছে। শ্ৰী শ্ৰী গণেশ থানখনো আছে মাধৱ পাহাৰৰ ওচৰৰে এমূৰে থকা জুৰিপাৰ গাঁৱৰ নামৰ গাঁওখনত। এই জুৰিপাৰ গাঁৱৰ কাষতেই শ্ৰী শ্ৰী গণেশ থানখন অৱস্থিত। কাষত গণেশদেৱী নামেৰে প্ৰায় 3 বিঘা মাটি সামৰি লোৱা প্ৰাকৃতিকভাৱে সৃষ্ট এটা দ জলাশয় আছে। ইয়াত মন্দিৰ নাই যদিও এটা প্ৰকাণ্ড শিলত বিঘ্নেশ্বৰ গণেশ দেৱতাৰ মূৰ্তি শিলত খোদিত হৈ আছে। মাটিভাগ খহি যোৱাত গণেশ মূৰ্তিভাগৰ ওচৰলৈ এতিয়া নাওলৈহে যাব পাৰি। গণেশ মূৰ্তি খোদিত শিলটোৱে শিলটোৰ কাষতে থকা আন এটা শিলত যজ্ঞৰ বেদী স্থাপন কৰাৰ বাবে শিলত খোদিত 4কোণীয়া বেদীও দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে লক্ষ্মী থানখনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মাধৱ থানৰ পূব দিশত গছ গছনিৰে ভৰা এটি টিলাৰ ওপৰত শ্ৰী শ্ৰী লক্ষ্মী থানখন আছে। এজোপা প্ৰকাণ্ড জৰি গছৰ তলত লক্ষ্মীশিলা ৰূপত লক্ষ্মী থানখন বিদ্যমান। থান পৰিচালনা সমিতিয়ে পূৰ্বৰ ৰূপতে লক্ষ্মী থানখন সংৰক্ষণ কৰি ৰাখিছে। ইয়াৰ উপৰি মাধৱপাৰা পাহাৰত প্ৰাকৃতিকভাৱে সৃষ্ট বিষ্ণুৰ কশ্যপ অৱতাৰৰ মূৰ্তিও বিদ্যমান। তাৰোপৰি বিষ্ণু থানত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা শিলৰ কুঁৱাও দেখিবলৈ পোৱা যায়। মাধৱ থানলৈ আহিলে ভক্তৰ সকলো মনোবাঞ্ছা পূৰ্ণ হয় বুলি এটি লোকবিশ্বাস চলি আহিছে। সেয়ে কাৰোবাৰ ৰোগ ব্যাধি দূৰ কৰিবলৈ, নিঃসন্তানসকলে সন্তান লাভ কৰিবলৈ, পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফল ভাল হ'বলৈ, মেল মোকৰ্দমাত কোনো লোকে জয়লাভ কৰিবলৈ বা বিয়া বাৰু নোহোৱা কোনো ডেকা গাভৰুৱে নিজৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ এই থানলৈ আহি শৰাই শলিতা আগবঢ়ায়। পূজাৰীগৰাকী জানিবলৈ দিয়া মতে বহুতো লোকৰ মনোবাঞ্ছা ইতিমধ্যে পূৰণ হৈছে। সম্প্ৰতি থান পৰিচালনা সমিতিয়ে মাধৱ থানখনি সৰ্বাংগ সুন্দৰ আৰু অসমৰ ভিতৰতে এখনি অন্যতম ধৰ্মীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ সৰ্বতো প্ৰকাৰে প্ৰচেষ্টা চলাই আছে। থানখনিৰ নামত সৰ্বমুঠ 47 বিঘা 6 লেচা মাটি আছে যদিও ইয়াৰে কিছু অংশ বেদখলীৰ গ্ৰাসত পৰিছে। প্ৰব্ৰজনকাৰীৰ আগ্ৰাসনত মাধৱ পাহাৰৰ সৌন্দৰ্য, সম্পদ আৰু বন্যজন্তুৰ বিপদাপন্ন হৈছে। আনকি 1995 চনত উত্তৰ প্ৰদেশৰ এটা কোম্পানীক মাধৱ পাহাৰৰ গ্ৰেনাইট শিল নিবলৈ লিজতো দিয়া হৈছিল। অৱশ্যে ব্যাপক জনমতৰ হেঁচাত সেই অপচেষ্টা অৱশেষত বিফল হয়। সম্প্ৰতি শ্ৰী শ্ৰী মাধৱ থানৰ চৌকাষে বসবাস কৰি থকা ইছলাম ধৰ্মাৱলম্বী মানুহখিনিয়েও থানখনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আহিছে। থানখনত প্ৰতি বছৰে অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানৰ লগতে ভাগৱত পাঠ আৰু অশোকাষ্টমী মেলাত তেওঁলোকেও সহায় সহযোগিতা আগবঢ়ায়। এই থানখনিৰ সবিশেষ সন্নিৱিষ্ট কৰি সাহিত্যিক প্ৰমোদ বৰাদেৱে এখনি গ্ৰন্থ লিখি উলিয়াইছে। 2002 চনত প্ৰকাশিত তেওঁৰ শ্ৰী শ্ৰী মাধৱ থানৰ ইতিবৃত্ত নামৰ গ্ৰন্থখনি নতুন তথ্যসহ 2020 চনৰ জানুৱাৰী মাহত পুনৰ বৰ্ধিত ৰূপত প্ৰকাশ কৰা হৈছে। ভক্তসকলে শ্ৰী শ্ৰী মাধৱ থানৰ সকলো তথ্য এই গ্ৰন্থখনিৰ মাজতেই লাভ কৰিব। এক মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত যুগ যুগ ধৰি স্বমহিমাৰে জিলিকি থকা প্ৰথম অসমীয়া ৰামায়ণৰ সৃষ্টিৰ উৎসস্থলী তথা ভগৱান শ্ৰীকৃষ্ণৰ পদৰেণুৰে পবিত্ৰ হোৱা এই থানখনি এবাৰ দৰ্শন কৰিবলৈ মন যোৱা নাইনে? আহকচোন এবাৰ এই তীৰ্থস্থানটি দৰ্শন কৰি আপোনাৰ নয়ন সাৰ্থক কৰক, লগতে অনুভৱ কৰক এক অনন্য পুলক। অসম চৰকাৰৰ পৰ্যটন বিভাগে
যদি এই থানখনৰ প্ৰতি বিশেষ মনোযোগ দিয়ে, তীৰ্থযাত্ৰীসকলৰ প্ৰতি যদি সকলো সুবিধা আগবঢ়ায়, তেন্তে ধৰ্মীয় পৰ্যটনৰ মেপত শ্ৰী শ্ৰী মাধৱ থানখনিয়ে নিঃসন্দেহে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ'ব। শেষত সকলোকে পুনৰ থানখনিলৈ স্বাগতম জনাইছোঁ, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আহক শ্ৰী শ্ৰী মাধৱ থান দৰ্শন কৰি আপোনাৰ নয়ন সাৰ্থক কৰি এই প্ৰাকৃতিক সৌন্দৰ্য সুন্দৰভাৱে উপভোগ কৰক। ধন্যবাদ।